তো নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ যিমান পাৰোঁ ভাল ভাল কণ্ডিশ্যনৰ গাড়ী ধামাকা কালেকশ্যন। আৰু যদি ভিডিঅ'টোত পচন্দ হোৱা কিবা গাড়ী ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। দেখাই দিছোঁ, চাওক আজি ইমানখিনি গাড়ী দেখাম। ইয়াত আপোনাৰ KTM আছে, আপোনাৰ NS আছে, RS আছে, তাতে চাব পাৰে হিমালয়ান আছে, ইফালে হাণ্টাৰ আছে, আপোনাৰ ডমিনাৰ 250 আছে, আৰু এনেকুৱা বহুতো গাড়ী আছে। স্কুটিও দেখাম আপোনালোকে, Yamaha R5 আছে, MT আছে। চাব পাৰে বহুতখিনি গাড়ী আজি মই ষ্টক কালেকশ্যন যিমান দূৰ পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। তো একদম দেৰি নকৰি ডাইৰেক্ট মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই আজি চাব পাৰে RS 200ৰ পৰা দেখাইছোঁ। এখন RS 200 চাব পাৰে। আপোনালোকৰ 2022 মাৰ্চৰ গাড়ী হয়। আপোনালোকৰ 25,000 মান চলা আছে। হোৱাইট কালাৰৰ গাড়ী, ধুনীয়া কণ্ডিশ্যনত। টায়াৰ চাব পাৰে, বহুতো ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,20,000, 1,20,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, পুৰা শেষলৈকে চাব, কাৰণ বহুতো কিছুমান এনেকুৱা গাড়ী আছে যদি আপুনি বিচাৰি আছে কিন্তু স্কিপ কৰি দিয়াৰ লগে লগে আপোনালোকে হয়তো ভিডিঅ'ত দেখা নাপাব গাড়ীখন। তো ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু পচন্দ হ'লে গাড়ী স্ক্ৰীনত থকা মোবাইল নম্বৰত আপোনালোকে কল কৰিব। যিমান দূৰ পাৰোঁ ভিডিঅ'টো দেখাওঁ, যাতে আপোনালোকে ফটো বিচাৰিব লগা নহয়। কাৰণ ফটো বিচাৰা প্ৰত্যেকটা কাষ্টমাৰক আমি ফটো দিয়াটো বহুতখিনি অসুবিধা হয়, সময়ৰো অভাৱ থাকে। তো দেখাই দিছোঁ এইবাৰ মই আপোনালোকক ডমিনৰ 250 তিনিখন চাব পাৰে। ডমিনৰ 250 মোৰ তাত তিনিখন আছে, দেখাই দিছোঁ ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ। একেবাৰে প্ৰথমতে মই দেখাইছোঁ এইখন চাব পাৰে 2022 মডেল হয়। 13,000 চলিছে, 13,000 চলা এখন গাড়ী। আৰু এইখন গাড়ীৰ প্ৰাইচটো টায়াৰ চাই চাব পাৰে। এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 1,38,000। 1,38,000 আপোনালোক হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন আছে ইয়াৰ ওচৰত 2023 মডেল হয়। 9,000 কিলোমিটাৰ ৰানিং আছে, চাব পাৰে। 23 মডেল, 9,000 চলা গাড়ী। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 1,45,000। 1,45,000। নেক্সট আৰু এখন ডমিনাৰ 250 আছে, চাব পাৰে। 2023 একেবাৰে লাষ্টৰ হয়, মোটামুটি ডিচেম্বৰৰ গাড়ী। তাৰমানে 9 মাহমান ৰানিং হৈছে। কিলোমিটাৰ 5,400 চলা, এখন 5,400 চলা ডমিনাৰ 250 9 মাহৰ। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 1,52,000। 1,52,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো এইবাৰ মই দেখাই আছোঁ আপোনালোকক, চাব পাৰে তিনিখন ইয়াত হাণ্টাৰ আছে আৰু লগতে ক্লাছিক চিফ্ট, গোটেইখিনি মই ভালকে দেখাই আছোঁ, চাব পাৰে। প্ৰথমতে এইখন দেখাই দিছোঁ, ব্লেকত আছে, স্পকৰ হয় এখন, এলয় নহয় এখন। 2023 আপোনাৰ অক্টোবৰৰ গাড়ী, 2023 অক্টোবৰৰ গাড়ী হয় এইখন। কিলোমিটাৰ মিনিমাম চলিছে 5,000 চলা গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে AS মটৰ্ছত ল'ব পাৰিব 1,35,000, 1,35,000 টকাত। ইয়াৰ পিছত চাব পাৰে এইখন হাণ্টাৰ। এইখন হাণ্টাৰ আছে আপোনাৰ টপ মডেল হয়, 2023 মডেল হয়। আপোনাৰ এপ্ৰিল মাহৰ গাড়ী, 12,000 মান ৰানিং আছে, 12,000 মান চলিছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 1,48,000। 1,48,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট ইয়াৰ ওচৰত আৰু এখন 23 আছে, হাণ্টাৰ 350, চাব পাৰে। ছেম কালাৰে হয়, 20,000 চলিছে, 20,000 চলা গাড়ী। আৰু এইখনৰ প্ৰাইচটো ছেম প্ৰাইচ হয়, 1,48,000, চাব পাৰে। নেক্সট চাব পাৰে এখন ক্লাছিক 350 আছে, ষ্টিল ব্লেক, 2022 লাষ্টৰ ফালৰ গাড়ী হয়। ধুনীয়া কণ্ডিশ্যনত আছে, চাব পাৰে। টায়াৰ চায়াৰ চাব পাৰে, দেখাই দিছোঁ, বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী। 2022 আপোনাৰ জুন মাহৰ গাড়ী, 10,000 চলিছে, 10,000 ৰানিং। আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে 1,58,000, 1,58,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো চাব পাৰে ইয়াতে দুখন মোৰ ওচৰত আছে আপোনাৰ হিমালয়ান 400। আৰু এইখন প্ৰথমতে দেখাই দিছোঁ BS6, 2020 মডেল হয়, 20 মডেল। চাব পাৰে টায়াৰ দুটা নতুন লগোৱা আছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, 2020 মডেল এখন গাড়ী। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,55,000, 1,55,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন BS4 হিমালয়ান আছে, হোৱাইট কালাৰত, 2018 মডেল গাড়ী, ধুনীয়া কণ্ডিশ্যনতে আছে, অলপ অপৰিষ্কাৰ হৈ আছে। দিয়াৰ সময়ত আমি পুৰা ধুনীয়াকৈ ক্লিন কৰাই দিম। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,25,000, 1,25,000 টকা। চাব পাৰে ইয়াত কেইখনমান NSৰ লাইন আপ আছে। এই NS খিনি মই আপোনালোকক দেখাই আছোঁ, যিখিনি NS আছে মোৰ ওচৰত মানে ৰেডি।
ৰেডি যিখিনি আছে দেখাই আছো। প্ৰথমতে দেখাইছো এখন NS200 আপোনাৰ 2022 মডেল হয়, মাৰ্চ মাহৰ। কিলোমিটাৰ মিনিমাম চলিছে 8000 চলা গাড়ী এখন। আৰু এইখনৰ প্ৰাইচটো আপুনি ল'ব পাৰিব মাত্ৰ 1,10,000 টকা, 1,10,000, 1,10,000। নেক্সট চাব পাৰে এইখন NS200 2023 নৱেম্বৰৰ গাড়ী হয়, মানে অলমষ্ট আপোনাৰ 10 মাহমান ৰানিং আছে। USD ফ্ৰক হয়, চাব পাৰি এখন নিউ মডেল E20 মডেল USD ফ্ৰক হয় এখন। আৰু এইখনৰ কিলোমিটাৰ ৰানিং আছে আপোনাৰ অলমষ্ট 6,000। আৰু এইখনৰ প্ৰাইচটো হৈছে 1,30,000, 1,30,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব। চাব পাৰে ইয়াৰ লগত আৰু এখন NS200 আছে, দেখাই দিছো 2023 মডেল, আপোনাৰ 23 মডেল মাৰ্চ মাহৰ গাড়ী হয়, 11,000 ৰানিং আছে, 11,000 চলা গাড়ী এখন, হোৱাইট কালাৰতে। আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,25,000, 1,25,000। ইয়াৰ ওচৰত আছে এখন NS125 2022 নৱেম্বৰৰ গাড়ী, অলমষ্ট 1.5 বছৰৰ মান হৈছে গাড়ীখন, চাব পাৰি ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ী আপোনাৰ 16,000 চলিছে, 16,000 চলিছে। আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 72,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট ইয়াৰ ওচৰত এখন ডিউক দেখাই দিছোঁ মই, লাইন আপ কৰা আছে ডিউক 125 2019 মডেল, চাব পাৰে গেটআপ, ধুনীয়া কণ্ডিশ্যনৰ গেটআপ আছে। এইখন গাড়ী 19 মডেল হিচাপত বহুত ধুনীয়া কণ্ডিশ্যনত আছে গেটআপটো। আৰু এইখনৰ প্ৰাইচটো হ'ব আপোনাৰ 85,000, 85,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। এতিয়া মই দেখাই আছোঁ আপোনালোক NS160, চাব পাৰে NS160 2023 মডেল, 2023 গাড়ী এখন, কিলোমিটাৰ 24,000 মান ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো হৈছে 1,10,000 টকা, 1,10,000 হ'লে এইখন গাড়ী মই দি দিম। নেক্সট চাব পাৰে এইখন গাড়ী NS160 2023 অক্টোবৰৰ গাড়ী হয়, 5,000 কিলোমিটাৰ ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো হৈছে 1,12,000, 1,12,000 টকা। নেক্সট মই দেখাইছোঁ আপোনাক আৰু এখন NS160 চাব পাৰে, এইখনো USD ফৰ্ক হয়, E20 মডেল। এইখনৰ মডেলটো হৈছে 2023 লাষ্টৰ একদম 10 মাহ 10 মাহ ৰানিং, 4,000 চলা গাড়ী। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,15,000, 1,15,000, 1,15,000 হ'লে ল'ব পাৰিব। এতিয়া মই দেখাইছোঁ আপোনাক NS200 BS4 মডেল, য়েল্ল' কালাৰত আছে, চাব পাৰে 2019 মডেল গাড়ী হয় এইখন, BS4 মডেল হয়। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 78,000, 78,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। এইবাৰ মই দেখাই আছোঁ আপোনালোক এখন, মানে এটা লাইন আপ আছে R15, Yamaha R15, আৰু লগতে এখন RRও আছে। মই দেখাই দিওঁ, একেলগে গোটেইখিনি গাড়ী দেখাই দিছোঁ, চাব পাৰে। প্ৰথমতে মই দেখাইছোঁ এখন মেট ব্লেক কালাৰৰ R15 V4 মোৰ ওচৰত আছে, চাব পাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, 2022 ছেপ্টেম্বৰৰ গাড়ী হয়। V4 দিম মাত্ৰ মই 1,38,000, 22 ছেপ্টেম্বৰৰ গাড়ী পাব 1,38,000। ইয়াৰ ওচৰত এখন আছে আপোনালোকৰ V3, R15 V3 2022 মডেল হয়, 2022 মডেল, ব্লু কালাৰত ধুনীয়া কণ্ডিশ্যনত আছে, চাব পাৰে। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,30,000, 1,30,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন V4 2023 মডেল হয়, V4 23 মডেল গাড়ী, দিম মাত্ৰ 1,43,000, 1,43,000 টকা। টায়াৰ চাব পাৰে, দেখাই দিছোঁ। চাব পাৰে এখন হোৱাইট কালাৰত, এইবাৰ মই দেখাইছোঁ আপোনালোকৰ 2023 27,000 চলা গাড়ী, R15 V4 হোৱাইট কালাৰত। হোৱাইট কালাৰ বহুতে বিচাৰে, হোৱাইট কালাৰ মাৰ্কেটত পোৱাটো অলপ টান হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ 1,55,000, 1,55,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট একেবাৰে লেটেষ্ট মডেলৰ যদি R15 ল'ব বিচাৰে, চাব পাৰে মাত্ৰ 2024 এপ্ৰিলৰ গাড়ী এখন, এপ্ৰিল 4 মাহ মান হৈছে, 4 মাহ মান গাড়ী, ব্লু কালাৰ, 5,000 কিলোমিটাৰ ৰানিং আছে, চাব পাৰে দেখাই দিছোঁ, ধুনীয়া কণ্ডিশ্যনত একেবাৰে। এইখনৰ প্ৰাইচটো আহিব 1,65,000, মাত্ৰ 4 মাহৰ গাড়ী। যদি ল'ব বিচাৰে 1,65,000ত অতি সোনকালে যোগাযোগ কৰক আমাৰ ডিলাৰ এইচ মটৰ্ছত। এবাৰ দেখাব লৈছোঁ মই আপোনালোকক এখন মেটিঅৰ 350, চাব পাৰে 2023 মডেল হয়, কিলোমিটাৰ 6,000 ৰানিং আছে, একদম স্ক্ৰেচলেছ গাড়ী। আপোনালোকে যদি এইখন যদি মানে নাম্বাৰ প্লেটটো নলগাই খুলি থয়, তেতিয়া আৰু নতুন গাড়ী বুলিয়ে ক'ব কাষ্টমাৰে। চাই লওক, একেবাৰে ধুনীয়া কণ্ডিশ্যনত হৈছে, 23 মডেল গাড়ী। আপোনাৰ কিলোমিটাৰটো কৈ দিছোঁ 6,000, আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 1,75,000, 1,75,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে এইখন দেখাইছোঁ মই ইণ্টাৰচেপ্টৰ, যদি কোনোবাই 650cc গাড়ী বিচাৰি আছে, হয় ইণ্টাৰচেপ্টৰ 650 মোৰ ঘৰত আছে, 2019 মডেল গাড়ী হয়, কিন্তু কিলোমিটাৰ মাত্ৰ 7,000 ৰানিং আছে, মাত্ৰ 7,000 কিলোমিটাৰ চলিছে। আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে 1,85,000, 1,85,000 হ'লে এইখন গাড়ী ল'ব পাৰিব, 1,85,000। নেক্সট চাব পাৰে আৰু এখন
ব্লু কালাৰ হয় ৰয়েল এনফিল্ডৰ মেটিঅ' 350 2022 মডেল হয় লাষ্টৰ ফালৰ গাড়ী 19,000 ৰানিং আছে 19,000 একদম কম প্ৰাইচ কৈছোঁ ইয়াত 1,40,000 1,40,000 হ'লে এখন মেটিঅ' 350 আমি দি দিম চাব 1,40,000 টকা 2022ৰ মেটিঅ' 350 নেক্সট হ'ব পাৰে বেনেলি ইম্পেৰিয়েল 400 আছে আপোনালোকৰ মোৰ তাত দুখন আছে এখন প্ৰথমতে মই দেখাই লওঁ এখন 38,000 চলিছে 2020 অক্টোবৰ মাহৰ গাড়ী আৰু একদম মিনিমাম প্ৰাইচ আছে 1,10,000 টকা 1,10,000 টকা হ'লে এইখন গাড়ী ল'ব পাৰিব আৰু বহুতো গাড়ী আছে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকক দেখাই আছে আগলৈ নেক্সট চাব পাৰে মই দেখাই আছোঁ আপোনালোকক এখন বেনেলি TRK 251 চাব পাৰে গাড়ীখন দেখাই আছোঁ এইখন বেনেলি TRK 251 2022 মডেল আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 2,20,000 টকা 2,20,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 2022 মডেল হয় আৰু কিলোমিটাৰ চলিছে মাত্ৰ আপোনালোকৰ 18,000 চলা গাড়ী য'ত নেকি নিউ ল'ব গ'লে 3,65,000 আহিব মই দি আছোঁ 2,20,000 2,20,000 এখন গাড়ী আপোনালোকে ল'ব MT আমাৰ তাত বহুত কেইখন আছে MT যদি লাগে মই দেখাই আছোঁ প্ৰথমতে এইখন দেখাই লওঁ ইয়াতে দুখন আছে এখন হৈছে আপোনাৰ 2023 মডেল চাব পাৰে ব্লু কালাৰ আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 27,000 ৰানিং আছে কিন্তু মিনিমাম প্ৰাইচ কৈছোঁ 1,52,000 23 মডেল 1,52,000 যদি ল'ব বিচাৰে তেতিয়াহ'লে এছ মটৰ্ছ অতি সোনকালে ভিজিট কৰক ইয়াৰ ওচৰত আৰু এখন আছে ব্লেক কালাৰত 2024 গাড়ী এখন 24 আপোনাৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী 10,000 কিলোমিটাৰ ৰানিং আছে চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আৰু ইয়াৰ প্ৰাইচ হৈছে 1,59,000 1,59,000 হ'লে এখন গাড়ী আপোনালোকে ল'ব পাৰিব ইয়াৰ ওচৰত এখন আছে এজেডাৰ য়ামাহা এজেডাৰ আপোনালোকৰ 2018 মডেল হয় ইয়াৰ প্ৰাইচটো মিনিমাম কৈছোঁ মানে 42,000 হ'লে 42,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট হ'ব পাৰে ৰাইডাৰ এখন আছে 23 ডিচেম্বৰৰ গাড়ী 9-10 মাহৰ গাড়ী এখন বেছি পুৰণা গাড়ী নহয় নতুন গাড়ী আৰু এইখন গাড়ী কিলোমিটাৰ চলিছে 4,500 আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 78,000 78,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব আৰামছে নেক্সট যদি 250cc গাড়ী কাৰোবাক লাগে কম বাজেটত যেনে চাব পাৰে এখন য়ামাহা FZ 250 আমাৰ ওচৰত আছে 2019 মডেলৰ গাড়ী 19 চনৰ গাড়ী হয় কিলোমিটাৰ চলিছে 33,000 আৰু 75 হ'লে এখন গাড়ী দিম 75,000 চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যন নেক্সট যদি কাৰোবাক জিক্সাৰ লাগে জিক্সাৰ SF ফুল ভাইজাৰ জিক্সাৰ SF আছে মোৰ ওচৰত 2022 মডেল 22 মডেল হয় 19,000 ৰানিং আছে 19,000 চলা গাড়ী 95,000 হ'লে এখন গাড়ী আপোনালোকে ল'ব পাৰিব 95,000 লগতে আপোনালোকে এখন TVS ৰনিন আপোনাৰ 2023 মডেল 15,000 চলা 15,000 চলিছে মিনিমাম প্ৰাইচত দিম 1,12,000 টকা 1,12,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট চাব পাৰে পালচাৰ 150 2023 মডেল নৱেম্বৰ মাহৰ গাড়ী অলমষ্ট 9-10 মাহ ৰানিং গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে কিলোমিটাৰ মিনিমাম 7,000 চলিছে 7,400 কিলোমিটাৰ চলা মাত্ৰ প্ৰাইচ হ'ব 88,000 আহিব চাব পাৰে নেক্সট চাব পাৰে RRখন দেখুওৱা নাছিলোঁ RRখন ৰৈ গৈছিলে দেখাই দিছোঁ RR 310 2023 মডেল 4,999 5,000 ধৰক 5,000 মান চলিছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 2,15,000 2,15,000 টকা হ'লে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তো যদি কোনোবাই 220 ল'ব বিচাৰে পালচাৰ 220 চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত মোৰ ওচৰত এখন আছে 2019 মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আহিব 75,000 হ'লে এইখন গাড়ী ল'ব পাৰিব নেক্সট এখন মই দেখাইছোঁ চাব পাৰে RC 200 2021 ডিচেম্বৰৰ গাড়ী মিনিমাম প্ৰাইচত দিম 1,40,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব 1,40,000 RC 200 নিউ লুক নেক্সট যদি কম দামত কোনোবাই ল'ব বিচাৰে 30,000ত হণ্ডা চাইন 2016 চেল্ফ এল'ইল ডিছ ব্ৰেক পাই যাব এইখন আহিব 30,000 2016 মডেল নেক্সট চাব পাৰে 2022 মডেল পালচাৰ 150 ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইচটো আহিব 78,000 নেক্সট মিনিমাম প্ৰাইচত যদি কোনোবাই পালচাৰ 125 ল'ব বিচাৰে আপোনাৰ 2021 মডেল হয় 29,000 ৰানিং আছে 29,000 চলা পালচাৰ 125 মাত্ৰ 55,000 টকা 55,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট চাব পাৰে হণ্ডা ইউনিকৰ্ণ 2017 মডেল চেল্ফ এল'ইল ডিছ ব্ৰেক গোটেইখিনি পাই যাব আপোনাৰ প্ৰাইচটো আহিব 32,000 32,000 টকা নেক্সট চাব পাৰে পালচাৰ 125 আৰু এখন 2021 মডেল হয় ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আহিব 60,000 টকা 60,000 হ'লে এখন ল'ব পাৰিব নেক্সট ইয়াতে এখন এভেঞ্জাৰ আছে 45ত 2018 মডেল আপোনাৰ এভেঞ্জাৰ 180 হয় চাব পাৰে 45,000 আহিব 45 নেক্সট এভেঞ্জাৰ 220 3,000 কিলোমিটাৰ কম চলা 3,000 চলাই নাই 2021 মডেল 21 মডেল হয় প্ৰাইচ আহিব 75,000 অনলি 75,000 টকা নেক্সট চাব পাৰে এখন গ্লেমাৰ আছে ইয়াত গ্লেমাৰ ভাৰ্টিকেল মডেল
2018 হয় 42,000 হলে দি দিম 42,000 ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে আপাচি 164B চাব পাৰে 2023 মডেল হয় আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে 95,000 নেক্সট আৰু এখন আছে হোৱাইট কালাৰত 95,000 সেম প্ৰাইচ 2023 মডেল হয় চাব পাৰে নেক্সট দেখাইছোঁ মই এখন RC 125 আপোনাৰ 2021 জানুৱাৰী মাহৰ গাড়ী 17,000 চলা গাড়ী এখনৰ প্ৰাইচটো আছে 98,000 নেক্সট পালচাৰ 220 আছে 6,000 চলা 2023 লাষ্টৰ ফলৰ গাড়ী হয় ধুনীয়া কণ্ডিশ্যনত প্ৰাইচটো আছে 1,15,000 1,15,000 নেক্সট এক্সপালছ আছে 2022 মডেল এক্সপালছ 4V প্ৰাইচ আছে 1 লাখ টকা 1 লাখ আপোনাৰ কিলোমিটাৰ 16,000 চলিছে হণ্ডা চাইন আছে 18 লাষ্ট 19ৰ ফাৰ্ষ্ট মডেল হ'ব হণ্ডা চাইন SP চাবৰে ধুনীয়া কণ্ডিশ্যনৰ ৰেড কালাৰত প্ৰাইচ আহিব 45,000 আহিব এটক চাব পাৰে এটক কেইখনমান গাড়ী আছে মই ওপৰে যিমান দূৰ পাৰোঁ দেখাই দিওঁ প্ৰথমতে এইখন দেখাই দিছোঁ এক্সট্ৰিম এখন 160 2023 মডেল নতুন একদম নতুন মডেল গাড়ী হয় অলমষ্ট আপোনাৰ 23 লাষ্টৰ বেছি দিনৰ গাড়ী নহয় 1.5 লাখ টকাত নতুন পৰি যায় আমি দিম মাত্ৰ 68,000 68,000 টকা নেক্সট এখন গ্লেমাৰ আছে চাব পাৰে এখন গ্লেমাৰ 2022 মানৰ মডেল হ'ব আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 58,000 নেক্সট চাব পাৰি এইখন আছে মোৰ তাতে TVSৰ আপোনাৰ ষ্টাৰ চিটি প্লাছ এইখনৰ মডেলটো হৈছে অলমষ্ট আপোনাৰ 2023 ডিচেম্বৰৰ গাড়ী 8 মাহমান হৈছে 58,000 আহিব পালচাৰ 125 চাব পাৰে 2022 মডেল লাষ্টৰ গাড়ী হয় 3,000 মানুহ ৰানিং আছে এখন গাড়ী প্ৰাইচ আহিব 75,000 নেক্সট চাব পাৰে আপাচি 164V 2019 মডেল প্ৰাইচ আহিব 60,000 নেক্সট চাব পাৰে 22 মডেলৰ ৰেডন TVS ৰেডন 22 মডেলৰ প্ৰাইচ আছে আপোনাৰ 58,000 টকা নেক্সট আছে আপোনাৰ গ্লেমাৰ BS6 এইখন আপোনাৰ অলমষ্ট 2021 মানৰ মডেল হ'ব ব্লু কালাৰ এইখন ব্লু কালাৰ 21ৰ মডেল BS6 গ্লেমাৰ প্ৰাইচ আহিব 53,000 নেক্সট এখন গ্লেমাৰ আছে 2018ৰ গাড়ী হয় এখন গ্লেমাৰ BS4 মডেল আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 47,000 টকা নেক্সট এখন ৰাইডাৰ আছে আৰু 23 মডেলে হয় 24ৰ মডেল এখন 24ৰ মডেল হয় এখনৰ প্ৰাইচটো হ'ব 80,000 টকা নেক্সট আৰু এখন এক্সপালছ 4V 2022ৰ মডেল প্ৰাইচ আছে 1 লাখ টকা 1 লাখ ৰুপিছ নেক্সট চাব পাৰে এখন হেৰি আছে এৰক্স য়ামাহা এৰক্স 2022ৰ মডেল 1,15,000 টকা আহিব 1,15,000 নেক্সট চাব পাৰে বাৰ্গমেন এখন আছে সুজুকি বাৰ্গমেন 2019 মডেল প্ৰাইচ আহিব 45,000 নেক্সট চাব পাৰে আপোনালোকে এখন এণ্ট্ৰক আছে এখন এণ্ট্ৰকৰ আপোনাৰ প্ৰাইচ আছে 45,000 TVS এণ্ট্ৰক 45,000 নেক্সট চাব পাৰে এখন জুপিটাৰ আছে ৰেড কালাৰত 2020ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আছে 45,000 নেক্সট এখন ভেস্পা চাব পাৰে 2017ৰ মডেল ভেস্পা এখন যদি আপোনালোকে লয় 38,000 আহিব চাব পাৰে ভেস্পা 2017 মডেল নেক্সট এখন বহুত ধুনীয়া কণ্ডিশ্যনৰ আপোনাৰ হেৰি আছে সুজুকি এভেনিছ 2023 মডেল দাম কৈছোঁ 65 একেবাৰে নতুন গাড়ী ধুনীয়া হৈ চাব পাৰে তাৰপিছত চাব পাৰে ডিঅ' এখন আছে 2022 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আহিব 55,000 হ'লে এখন গাড়ী ল'ব পাৰিব আৰু এইখন আছে ডমিনৰ 400 এখন 2019 মানৰ মডেল হয় আৰু প্ৰাইচ আছে আপোনাৰ 99,000 হ'লে এখন গাড়ী ল'ব পাৰিব 99,000 টকা তো চাব পাৰে ইয়াত এখন আছে 2014ৰ 14 লেটাৰ হৈ আছে 2014 মডেল হয় কণ্ডিশ্যন পুৰা টিপ টপ টায়াৰ চায়াৰ চাব পাৰে ধুনীয়া হৈ আছে এইখনৰ প্ৰাইচটো আহিব 38,000 হ'লে এখন গাড়ী ল'ব পাৰিব 14ৰ মডেল ধুনীয়া কণ্ডিশ্যন নেক্সট চাব পাৰে এক্টিভা 5G খন ইয়াত আছে 19ৰ মডেল হয় ধুনীয়া কণ্ডিশ্যনতে আছে 19ৰ মডেল এক্টিভা 5G আৰু ইয়াৰ প্ৰাইচটো আহিব 45,000 45,000 টকা নেক্সট এইখনো আছে অলপ চিট কভাৰ লগাব লাগিব গাড়ী ধুনীয়া হৈ আছে এইবিলাক সব ৰেডি কৰি দিম 2022ৰ হয় গ্লেমাৰ নিউ মডেল এইখনৰ প্ৰাইচটো আহিব 57,000 তো এইখন চাব পাৰে এইখন আছে N160 2023ৰ হয় 223 মডেল 10,000 মান কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনালোকৰ 85,000 নেক্সট চাব পাৰে এইখন পালচাৰ 180 আছে আমাৰ ওচৰত 2020 মানৰ মডেল হ'ব ভালে কণ্ডিশ্যনৰ গাড়ী মানে একচুৱেলি গুদামত এইবোৰ বাহিৰত যি থাকে লেতেৰা হৈ থাকে অপৰিষ্কাৰ হৈ থাকে আমি ধুনীয়াকৈ ৰেডি কৰি দিম চিন্তা কৰিবলগীয়া নাই পিছত নতুন আছে 2020 মানৰ মডেল হ'ব আৰু এইখনৰ প্ৰাইচটো হ'ব 58,000 হ'লে এখন গাড়ী ল'ব পাৰিব 58,000 টকা তাৰপিছত এইখন আছে 2021 মডেলৰ হ'ব NS160
BS6 এখন গাড়ী ল'লে অলমোষ্ট আপোনাৰ প্ৰাইচ আহি যাব 75। তাৰপিছত এইখন চাব পাৰে জিক্সাৰ আছে 22 মডেল, নেকেটখন ধুনীয়া কণ্ডিশ্যনত আছে, 22 মডেল হয়। আৰু এইখন গাড়ী অলমোষ্ট 19,000 মান ৰানিং আছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 85,000। তো চাব পাৰে 2022 আছে 22 মডেলৰ এণ্ট্ৰক আছে, এইখনৰ প্ৰাইচটো আহিব 65,000। চাব পাৰে 65। নেক্সট আপুনি চাব পাৰে এইখন ডিঅ' আছে আপোনাৰ 20 মডেল হ'ব, 2020 মডেল BS6 গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো হ'ব 48,000 আহিব, 48,000। নেক্সট আপোনালোকে ইয়াত এখন চাব পাৰে HF ডিলাক্স এখন আছে ধুনীয়া কণ্ডিশ্যনত, 22 মডেল হয়, 22 মডেল গাড়ী আৰু এইখনৰ প্ৰাইচটো হ'ব 53,000। নেক্সট এইখন 220 আছে, 19 মডেল গাড়ী হয়, 2019 আৰু এইখনৰ প্ৰাইচটো আহিব অলমোষ্ট আপোনালোকৰ 70,000, 70,000 টকা আহিব। নেক্সট আপোনালোকে চাব পাৰে এইখন ডিঅ' 2021 ডিঅ' হয়, BS6, এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 52,000 আহিব। নেক্সট এখন পালচাৰ 125 আছে, চাব পাৰে 2023 মডেল, এইখনৰ প্ৰাইচটো আহিব 78,000। নেক্সট এখন চাব পাৰে জুপিটাৰ 2019 মডেল গাড়ী, কিলোমিটাৰ কম চলা, 3,000 ভিতৰত ৰানিং আছে এখন গাড়ী। এখন গাড়ী যদি আপোনালোকে লয় 48,000 আহিব। নেক্সট চাব পাৰে এইখন FZ ভাৰ্জন 2 মডেল হয়, এইখন 2016 গাড়ী, 38,000 আহিব। টায়াৰ চাই ধুনীয়া হৈ আছে, কণ্ডিশ্যন গোটেই অকে হৈ আছে। নেক্সট চাব পাৰে 2019 গ্লেমাৰ, আপোনাৰ প্ৰাইচ আহিব 50,000, 50,000। নেক্সট চাব পাৰে 2023 এখন হণ্ডা চাইন SP ৰেড কালাৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 62,000। নেক্সট এখন চাব পাৰে 2018 হয় ছুপাৰ স্প্লেণ্ডাৰ, এইখনৰ প্ৰাইচটো আহিব 45,000। নেক্সট এখন BS6 আছে আপোনাৰ 21 মডেল ছুপাৰ স্প্লেণ্ডাৰ, এইখনৰ প্ৰাইচটো আহিব 54,000। ইয়াতো কেইখনমান গাড়ী মোৰ ওচৰত আছে, সেইকেইখন মই আপোনালোকক অলপ দেখাই দিওঁ। এইখন চাব পাৰে আপোনালোকে, এখন বেনেলি আছে দেই, বেনেলি ইম্পেৰিয়েল 400 এখন ধুনীয়া কণ্ডিশ্যনত আছে, বেছি চলাও নাই, আপোনাৰ 8,000 মান ৰানিং আছে, 2020 মডেল হয়, 20 মডেল। আৰু এইখন যদি লয় আপোনালোকে এইচ মটৰছত, ইয়াৰ প্ৰাইচটো আহিব 1,20,000 টকা, 1,20,000। চাব পাৰে বহুতখিনি ডিছকাউণ্টত দি আছো। নেক্সট এখন আছে 2023 মডেলৰ এভেঞ্জাৰ 160 হয়, ৰেড কালাৰত আছে, চাব পাৰে সুন্দৰ কণ্ডিশ্যন, 2023 গাড়ী হয়। আৰু এইখন গাড়ী প্ৰাইচটো আমি কৈছো 78 হ'লে এইখন লৈ যাব পাৰিব আপোনালোকে, য'ত নেকি নতুন ল'ব গ'লে 1.5 লাখৰ ওপৰ পৰিব। নেক্সট চাব পাৰে এখন V3 আছে, FZ V3 হয়, এখন আপোনাৰ 2022 মডেল হয়, অলমোষ্ট গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে, ব্লেক কালাৰ। আৰু এইখন যদি আপোনালোকে এইচ মটৰছ লয়, এইখনৰ প্ৰাইচটো আহিব 92,000। নেক্সট চাব পাৰে এখন ক্লাছিক 50 আছে, এই মডেলটো 2019 হয় আৰু 19 সেইখিনি সময়ৰ টপ মডেল বাইক এখন। ইয়াৰ কিলোমিটাৰ ৰানিং আছে আপোনাৰ 26,000 মান চলিছে। এইখন মই দিম 1,12,000 টকা, 1,12,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। তাৰপিছত মই দেখাই আছো আপোনালোকক, এইখন চাব পাৰে, এইখন আছে মোৰ তাত আপাচি 160 হয়, RTR 2V হয়, এখন 2023 লাষ্টৰ ফালৰ গাড়ী, 9-10 মাহৰ গাড়ী হ'ব বেছিতকে বেছি। আৰু এইখনৰ প্ৰাইচটো আহিব 1,05,000 টকা, 1,05,000, 1,05,000 হ'লে এইখন গাড়ী ল'ব পাৰিব। নেক্সট চাব পাৰে আপোনালোকে, এইখন আছে আপোনাৰ স্মাৰ্ট প্লেন হয়, হাস্কিভাৰ্না 250 হয়, এইখন 2022 গাড়ী হয়, 222 মডেল, 6,000 কিলোমিটাৰ চলিছে, 6,000 ৰানিং আছে, 22 লাষ্টৰ ফালৰ গাড়ী হয়। আৰু এইখনৰ প্ৰাইচটো আহিব 1,35,000। যদি কোনোবাই ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। লগত চাব পাৰে এডভেঞ্চাৰ 250 এখন আছে, 2021 মডেল, ধুনীয়া কণ্ডিশ্যনত আছে, 21 মডেল হয়, প্ৰাইচটো আহিব 1,58,000, 1,58,000 হ'লে এইখন গাড়ী ল'ব পাৰিব, চাব পাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। ত' নেক্সট চাব পাৰে আৰু এখন এভেঞ্জাৰ আছে, 2022 22 মডেল, এভেঞ্জাৰ 160 ব্লেকত আছে এইখন গাড়ী। আৰু এইখনৰ প্ৰাইচটো আমি কৈছো 72,000, 72,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে এখন পালচাৰ N150 আছে, এখন 2023 লাষ্টৰ গাড়ী হয়, চৰি N150 নহয়, P150, পালচাৰ P150 2023 লাষ্টৰ গাড়ী, মিনিমাম চলা 10,000 ভিতৰত চলা থাকিব। আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 72,000। নেক্সট চাব পাৰে আৰু এখন আপাচি আছে 160 RTR 2V ৰেড কালাৰত, ইয়াৰ মডেলটো হৈছে 2023 অক্টোবৰৰ গাড়ী, বেছি দিনৰ গাড়ী নহয়, 1 বছৰ হৈছে, অলমোষ্ট 1 বছৰ হোৱা নাই, 10 মাহ 11 মাহ চলি আছে, 4,000 কিলোমিটাৰ ৰানিং আছে। আৰু এইখন গাড়ী যদি আপোনালোকে লয় আহিব 1,07,000, 1,07,000 আহিব। নেক্সট চাব পাৰে এইখন আৰু এখন আপাচি আছে 22 মডেল 160 RTR 2V হয়, এইখনো
এখনো মিনিমাম প্ৰাইচত দি দিম 82,000 ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন আছে, এইখনো 162B হয়। এখন আপোনাৰ 2023 লাষ্টৰ গাড়ী হয়, ধুনীয়া কণ্ডিশ্যনতে আছে গাড়ী, E20 মডেল হয়। 23 গোটেইকেইটা E20 হৈ আছে মাজে মাজে, এইখনো E20, এইখনো E20 আৰু সেই ৰেড কালাৰখন E20 হয় হা, খালি এইখন আপোনাৰ E20 নহয় 22খন। তো এইখনো E20 হয়, 2023 লাষ্টৰ গাড়ী। এইখনৰ প্ৰাইচটো 1,05,000 আহিব, 1,05,000 টকা আহিব। নেক্সট মই দেখাই দিছোঁ আপোনাৰ তিনিখন MT আছে, চাব পাৰে তিনিখন MT আছে। এখন 23 মডেল হয়, 23 আপোনাৰ ডিচেম্বৰৰ গাড়ী, তো মানে 9,000 চলিছে, 9,000, 23 ডিচেম্বৰৰ গাড়ী, ইয়াৰ 9 মাহ ৰানিং গাড়ী, 1,55,000 আহিব, 1,55,000 টকা। চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট চাব পাৰে ব্লেক কালাৰৰ এখন আছে, 2021 মডেল, আৰু এইখনৰ প্ৰাইচটো 1,25,000, 21 অক্টোবৰ গাড়ী, ব্লেকত আছে, পোৱা টান, ভাল কণ্ডিশ্যনত। এনেতো বহুত পাব মাৰ্কেটত, কিন্তু কণ্ডিশ্যন মানে ভাল গাড়ী পোৱা টান হয়। তো 21 মডেল এখন 1,25,000 টকা আহিব। নেক্সট এখন 2020 মডেল আছে, কিলোমিটাৰটো চলিছে 30,000 মান চলিছে। এখনৰ প্ৰাইচটো আহিব 1,19,000, 1,19,000 টকা হ'লে এখন গাড়ী লৈ যাব পাৰিব। তো বন্ধুসকল আৰু কেইখনমান স্কুটি মই আপোনাক দেখাই আছোঁ, এই স্কুটিখিনি দেখাই মই ভিডিঅ'টো সমাপ্ত কৰি দিম আজিৰ কাৰণে। তো প্ৰথমতে দেখাইছোঁ মই, চাব পাৰে এইখন TVS এণ্ট্ৰক, চাব পাৰে TVS এণ্ট্ৰক 2021 মডেল হয়, কিলোমিটাৰ চলিছে 28,000, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী, প্ৰাইচ আহিব মাত্ৰ 60,000, 60,000। নেক্সট চাব পাৰে জুপিটাৰ 2019 মডেলৰ ব্লু কালাৰ, ধুনীয়া কণ্ডিশ্যনত আছে, প্ৰাইচ একদম মিনিমাম প্ৰাইচত দিছোঁ 42,000, 42,000 চাব পাৰে, ইমান ধুনীয়া কণ্ডিশ্যনৰ জুপিটাৰ। নেক্সট আৰু এখন এণ্ট্ৰক আছে 2024 মডেল, 4 মাৰ্চ মাহৰ গাড়ী হয়, আপোনাৰ 4,000 কিলোমিটাৰ ৰানিং আছে, মাত্ৰ 4,000 চলা, 24 মাৰ্চ মাহৰ গাড়ীৰ আপোনাৰ TVS এণ্ট্ৰক, আৰু এইখনৰ প্ৰাইচটো হৈছে 87,000, 87,000 হ'লে এইখন গাড়ী ল'ব পাৰিব, 87,000। নেক্সট চাব পাৰে এখন Activa 3G 2016 মডেল, ব্লেক কালাৰত আছে, ধুনীয়া কণ্ডিশ্যনত, প্ৰাইচ হয় মাত্ৰ 35,000। নেক্সট চাব পাৰে এখন য়েল্ল' কালাৰত আছে, হণ্ডা গ্ৰাজিয়া 2020 মডেল, আপোনাৰ 16,000 ৰানিং আছে, 48,000 প্ৰাইচ হয়, 48,000 টকা। নেক্সট চাব পাৰে Activa 6G, এখন হৈছে 2023 নৱেম্বৰ মাহৰ গাড়ী, মানে 9 মাহমান 10 মাহমান গাড়ী ৰানিং হৈছে, একদম কম চলা গাড়ী, মিনিমাম কিলোমিটাৰ চলিছে 4,622 কিলোমিটাৰ চলিছে। ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 67,000, 67,000 এইখন গাড়ীৰ প্ৰাইচ। নেক্সট চাব পাৰে Activa 5G 2019 মডেল হয়, এইখন গাড়ী 19 মাৰ্চ মাহৰ গাড়ী হয়, ধুনীয়া কণ্ডিশ্যনত আছে, 45,000 আহিব, 45। নেক্সট চাব পাৰে SXR এপ্ৰিলিয়া SXR 160 2022 মডেল, 11,000 ৰানিং আছে, আৰু প্ৰাইচ হৈছে মাত্ৰ ইয়াৰ 78,000, 78,000। নেক্সট এখন এৰক্স আছে 2023 মডেল এৰক্স, চাব পাৰে ধুনীয়া কণ্ডিশ্যনত, প্ৰাইচ আছে মাত্ৰ 1,20,000 টকা, কিলোমিটাৰ 16,000 চলিছে, 1,20,000 টকা হ'লে এখন গাড়ী দিম। একদম গাড়ীৰ আজিৰ ভিডিঅ'ৰ লাষ্ট গাড়ী চাব পাৰে, শেষৰ গাড়ী গ্ৰাজিয়া 2022 মডেল গাড়ী, আৰু প্ৰাইচ হৈছে 55,000, 55,000 হ'লে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। আপোনালোক সকলোকে এইচ মটৰ্ছৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আমাৰ ভিডিঅ'বোৰ লাহে লাহে অলপকৈ ভিউজ বাঢ়ি আছে, ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে। তো তাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু আজিৰ ভিডিঅ' দেখুওৱা গাড়ীবিলাকৰ ভিতৰত যদি কিবা পচন্দ হয় আপোনালোকৰ, আমাৰ ডিলাৰত ভিজিট কৰিব বা মোবাইলত ফোন কৰিব। আৰু বাকী সেই ভিডিঅ' আৰু ডিলাৰৰ এড্ৰেছটো এবাৰ কৰিছোঁ, খ্ৰীষ্টানবস্তি GMCH ৰোড, নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ, নহ'লে বা নিয়াৰ ইগনো, আৰু গুৱাহাটী হয় আমাৰ এড্ৰেছ, পিন নম্বৰ 781005। গুগলত এইচ মটৰ্ছ টাইপ কৰি লোকেশ্যন আপোনালোকে ধুনীয়াকৈ পায়ো যাব, বা আমাক ফোন কৰিলে আমি খ্ৰীষ্টানবস্তিৰ যিকোনো বাছ ষ্টেপত আহিলেও আপোনালোকক আমি পিক আপ কৰি ল'ব পাৰিম, বা এড্ৰেছটো ফোনত বুজাই দিব পাৰিম। তো ফাইনেন্স ফেচিলিটিও আমাৰ আছে, ভালেখিনি এৰিয়াত ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। তো আপোনালোকে যোগাযোগ কৰক যদি গাড়ী বিচাৰে। আৰু আমাৰ নতুনকৈ যদি আমাৰ চেনেলটো কোনোবাই চাই আছে, আমাক অলপ ছাবস্ক্ৰাইব কৰি আমাক অলপ সহায় কৰিব, আশীৰ্বাদ দিব। এইখিনি আৰু আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাতে আজিলৈ টাটা, বাই বাই, থেংক ইউ।